পুনৰ কটন বিশ্ববিদ্যালয়ক লজ্জানত কৰিলে একাংশ উদণ্ড ছাত্ৰই এছআৰবি আৰু এছএনবিচি ছাত্ৰাবাসৰ আৱাসীৰ মাজত প্ৰচণ্ড মাৰপিট বিশ্ববিদ্যালয়ৰ খেল সপ্তাহক লৈ এই সংঘাত ফুটবল খেলত পৰাজিত হোৱাৰ বাবে এছএনবিচিৰ আৱাসীক আক্ৰমণৰ অভিযোগ এছআৰবিৰ ছাত্ৰৰ বিৰুদ্ধে এছএনবিচিৰ কনিষ্ঠ 5 গৰাকী আৱাসীক দাৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে আহত ঋতুৰাজ কলিতা অভিজিত গগৈ প্ৰাচুৰ্য দাস মকিবুল ইছলাম আৰু ভাৰ্গৱ প্ৰতিম ৰাজখোৱা জিএমচিএছত ভৰ্তি কৰা হয় আহত আৱাসীক এগৰাকী আমি আপোনালোকক জনাব বিচাৰিছো পুনৰ কটন বিশ্ববিদ্যালয়ক যে লজ্জানত কৰিলে একাংশ উদণ্ড ছাত্ৰই আমি অধিক তথ্য আপোনালোকক জনাম তাৰ বাবে তাত উপস্থিত থকা আমাৰ সাংবাদিক নাৰায়ণ শইকীয়াৰ কাষলৈ গৈছো নাৰায়ণ এছআৰবি আৰু এছএনবিচি ছাত্ৰাবাসৰ আৱাসীৰ মাজত পুনৰ প্ৰচণ্ড মাৰপিটৰ ঘটনা এইবাৰে প্ৰথম নহয় ইয়াৰ পূৰ্বতেও এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ গৈছে আচলতে কোন হসা বা কোন মিছা কেনেদৰে এই ঘটনা সংঘটিত হ'বলৈ পালে কাক লৈ ঘটনা সংঘটিত হ'ল সবিশেষ তথ্যখিনি হয় নিশ্চয় কৈছাক যে বাৰে বাৰে কটনক লজ্জানত কৰা ঘটনা সংঘটিত হয় কটন বিশ্ববিদ্যালয়ৰ চৌহদত আৰু যিসমূহ ছাত্ৰাবাস আছে সেই ছাত্ৰাবাসকেইটাৰ মাজত বাৰম্বাৰ এনেধৰণৰ কাজিয়াৰ ঘটনা বা এনেধৰণৰ সংঘাতৰ যি ঘটনা সেই ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হয় আৰু কালিৰ দিনটো তেনে ঘটনা সংঘটিত হ'ল এছআৰবি আৰু এছএনবিচিৰ মাজত দুৰ্বাদল কাজিয়া সংঘটিত হ'ল আৰু কাজিয়াৰ মূল কাৰণ হ'ল এখন ফুটবল খেল ইয়াত কটন বিশ্ববিদ্যালয়ৰ যি খেল সপ্তাহ সেই খেল সপ্তাহ চলি আছিল আৰু এছএনবিচি আৰু এছআৰবিৰ মাজত এখন ফুটবল মেটচ আছিল সেই মেটচখনত এছএনবিচি জয়ী হৈছিল আৰু এছআৰবি তাত পৰাজয় হৈছিল আৰু সেই পৰাজয় হোৱাৰ পাছতেই এই যি আচলতে কাজিয়াৰ যি ঘটনা সেই কাজিয়াৰ ঘটনা সংঘটিত হয় চোকা অস্ত্ৰৰে এছএনবিচিৰ কেইবাজনো ছাত্ৰক ইতিমধ্যে এছআৰবিৰ কেইবাজনো ছাত্ৰই প্ৰহাৰ কৰাৰ যি অভিযোগ সেই প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে প্ৰথমতে ৰেলৱে ষ্টেচনৰ কাষত দুজন ছাত্ৰক এছআৰবিৰ এটা দলে সেই দলটোৱে আঘাত কৰে আৰু আঘাত কৰাৰ পিছত পুনৰ হোষ্টেল চৌহদৰ কাষতে পুনৰ দুজন ছাত্ৰক আচলতে এনেধৰণে মাৰধৰ কৰে আৰু চোকা অস্ত্ৰৰে প্ৰহাৰ কৰাৰ যি অভিযোগ সেই প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে ক্ৰিকেট বেটেৰে মৰাৰ যি অভিযোগ উঠিছে আৰু তাৰ পাছতে জিএমচিএছত যিকেইজন আঘাতপ্ৰাপ্ত ছাত্ৰ সেই আঘাতপ্ৰাপ্ত ছাত্ৰকেইজনক ভৰ্তি কৰোৱা হৈছিল আৰু আমি বৰ্তমান সময়ত জানিব পৰা মতে সেই ছাত্ৰকেইজন বৰ্তমান সুস্থ আৰু তেওঁলোকক জিএমচিএছৰ পৰা তেওঁলোকৰ যি হোষ্টেল আৱাস সেই হোষ্টেল আৱাসলৈ লৈ অনা হৈছে আৰু গোটেই যিটো ঘটনা এই ঘটনাটোক লৈ পাণবজাৰ থানাত এছএনবিচিৰ কৰ্তৃপক্ষৰ ফালৰ পৰা এখন এজাহাৰ দাখিল কৰা হৈছে আৰু এই গোটেই ঘটনাটোক লৈ পাণবজাৰ আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে কিন্তু এই ঘটনাটো আচলতে বাৰম্বাৰ কটনৰ যি আচলতে গৰিমা সেই কটনৰ গৰিমাক আঘাত কৰা পৰিলক্ষিত হয় বাৰম্বাৰ এনেধৰণৰ যি মাৰপিটৰ ঘটনা এই মাৰপিটৰ ঘটনা সংঘটিত হয় ইয়াতো প্ৰথম নহয় ইয়াৰ প্ৰায় এটা সপ্তাহ পূৰ্বেও ইয়াত এনেধৰণৰ ঘটনা সংঘটিত হয় প্ৰায় মাহটোত এনেধৰণৰ দুই এটা ঘটনা আচলতে সংঘটিত হৈয়ে থাকে বুলিও আমি ক'লেও ভুল কোৱা নহ'ব কাৰণ বাৰম্বাৰ কটনৰ একাংশ উদণ্ড ছাত্ৰই এনেধৰণৰ ঘটনা সংঘটিত কৰে আৰু কটনৰ যি গৰিমা সেই গৰিমাত আচলতে আঘাত সনা পৰিলক্ষিত হয় আৰু গোটেই ঘটনাটোক লৈ ইতিমধ্যে এটা চাঞ্চল্য বিৰাজ কৰিছে আৰু বৰ্তমান সময়ত আমি ছাত্ৰকেইজনক কিছু সময়ৰ পিছতে আমি লগ পাম কাৰণ বৰ্তমান সময়লৈকেও যিটো আচলতে ছাত্ৰাবাস সেই ছাত্ৰাবাসটো ছাত্ৰসকল বৰ্তমান উঠা নাই তেখেতলোকক আমি কিছু সময়ৰ পিছতে লগ পাম কিন্তু আমি জানিব পৰা মতে যিকেইজন ইতিমধ্যে আঘাতপ্ৰাপ্ত 5জনকৈ ছাত্ৰ আছিলে সেই 5জনকৈ ছাত্ৰ জিএমচিএছৰ পৰা কালি নিশা ইতিমধ্যে ইয়ালৈ লৈ অনা হৈছে ছাত্ৰকেইজন হৈছিলে ভাৰ্গৱ প্ৰতিম ৰাজখোৱা আমি পৰৱৰ্তী বুলেটিনত আপোনাৰ সৈতে সংযুক্ত হ'ম নাৰায়ণ আপুনি থাকিব আমাৰ সৈতে এনেদৰে দেখিবলৈ পোৱা গৈছে যি ঘটনা সংঘটিত হ'ল ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন মহলত লগতে তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে কটন বিশ্ববিদ্যালয়ত